ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে আপোনাৰ জৰিয়তে নলবাৰীবাসীলৈ আৰু আপোনাকো লগতে ভোগালীৰ উলগ জনাইছোঁ আৰু দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগতে মেজি জ্বলাই নলবাৰীবাসী অগ্নি দেৱতাৰ সেৱা লৈছে আৰু তাৰ পাছতে এতিয়া তাৰ পৰৱৰ্তী যিখিনি কাৰ্যসূচী এতিয়াও হয়তো ভেলাঘৰতে আমি বিভিন্ন লোকক দেখিবলৈ পাইছোঁ আপোনাৰ পিছফালে ভাস্কৰ পাপৰি পুনতে আপোনাকো আজি ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ জৰিয়তে ND24 চাই থকা প্ৰতিগৰাকী দৰ্শকক নলবাৰীৰ পৰা মই পুনৰবাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ উপস্থিত আছোঁ নলবাৰীৰ বাদেশিলাত আৰু এই বাদেশিলাতো দেখিবলৈ পোৱা গৈছে যি ভেলাঘৰৰ সন্মুখত ৰংঘৰৰ আৰ্হিত তেখেতসকলে ভেলাঘৰ সাজিছিল আৰু সেয়েহে এই ভেলাঘৰটো তেখেতসকলে জ্বলাই নিদিলে ইয়াৰ বিপৰীতে মেজি প্ৰজ্বলন কৰাৰ পিছত এই মুহূৰ্তত যিসমূহ পৰম্পৰাগত খেল ধেমালি সেই খেল ধেমালিসমূহ এই ধৰণে অনুষ্ঠিত হৈছে স্থানীয় ৰাইজ একত্ৰিত হৈ বিহুৰ দিনটোত সকলো একতাৰে এই ধৰণে পৰম্পৰাগত খেল ধেমালি খেলি বিহুৰ আনন্দ উল্লাস অব্যাহত ৰাখিছে অকণমান দৃশ্যখিনি দেখুৱাইছোঁ এই মুহূৰ্তত পাৰ পানী প্ৰতিযোগিতা কণ যিসকল মইনা বা কণ যিসকল শিশু সেই শিশুসকলৰ মাজত এই পাৰ পানী প্ৰতিযোগিতা চলি আছে আৰু এই পাৰ পানী প্ৰতিযোগিতা চোৱাৰ বাবে ইয়াৰ যিখিনি ৰাইজ সেই ৰাইজ একতাৰে ইয়াত একত্ৰিত হৈ ইয়াত পাৰ পানী খেল উপভোগ কৰিছে বা ইয়াত বিভিন্ন খেলৰ আয়োজন কৰিছে উদ্যোক্তাসকল যিহেতু আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব আজি বিহুৰ প্ৰথমে আন্তৰিক উলগ জনাইছোঁ আজি ভোগালী বিহুৰ দিনটোত ইয়াত পৰম্পৰাগত খেল আপোনালোকে কেইবাটাও অনুষ্ঠিত কৰিছে কাৰ্যসূচী কি আছে অকণমান কথা প্ৰথমতে মাঘৰ মূৰ্ছনা উদযাপন সমিতিৰ লগতে বাদেশিলা নৱজ্যোতি সংঘৰ তৰফৰ পৰা আপোনাৰ জৰিয়তে আপোনাৰ লগতে ND24 সমূহ পৰিয়ালবৰ্গলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আচলতে আমাৰ এইবাৰ দ্বিতীয় সংখ্যক এইবাৰ অনুষ্ঠানটো দ্বিতীয় সংখ্যক আমাৰ খেল ধেমালি আপোনাৰ দৌৰ হাই জাম্প লং জাম্প তাৰ ওপৰত টেকেলি ভঙা পাৰ পানী কুইজ চিত্ৰাংকন ৰচনা প্ৰতিযোগিতা আৰু গধূলিৰ পৰা আমাৰ সাংস্কৃতিক সন্ধিয়া আছে আৰু লগতে এটা কথা যে কি আচলতে আজিকালি প্ৰায়ভাগ অনুষ্ঠানবিলাক আমদানিকৃত শিল্পীৰ দ্বাৰাই পতা হয় লাখ লাখ টকা খৰচ কৰি তাৰমানে আমি এইবাৰ অকণমান সতৰ বিপৰীতে গৈ আমাৰ গাঁৱৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী যিখিনিৰ প্ৰতিভা আচলতে সুপ্ত হৈ আছে তেওঁলোকে এখন মঞ্চ দিব পৰা নাই গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমি চিন্তা চৰ্চা কৰি যে কি আমি এইবাৰ বাহিৰৰ শিল্পী আমি নিমন্ত্ৰণ কৰা নাই আৰু আমাৰ গাঁৱৰ যিখিনি স্থানীয় নপুৰণি শিল্পীৰ লগতে ছাত্ৰ ছাত্ৰীখিনিৰ প্ৰতিভাখিনি বিকাশ হওক আৰু তাৰ উদ্দেশ্যে আচলতে অনুষ্ঠানটো পতা গৈছে আৰু লগতে মই এই চেগতে চিনাকি কৰাই দিব লৈছোঁ আচলতে এই যে আপোনালোকৰ ৰংঘৰটো দেখিছে আচলতে আমাৰ কলাকাৰসকল মানে কলা কুশলীসকল আমাৰ ইয়াত উপস্থিত আছে এওঁলোকক আপুনি বনাইছিল আপোনাৰ নেতৃত্ব হৈছে ইয়াতে আমাৰ বিশেষকৈ ধৰি লওক মোৰ নেতৃত্বত হৈছে আমাৰ আছে কিমান দিন লাগিছিল 7 দিন লাগিছিলে 7 দিন মানে আমি দিনত কৰিব পৰা নাই আমি ৰাতি 7টাৰ পৰা কাম কৰোঁ আকৌ ৰাতি 12টা 1টা বাজি যায় আমাৰ বিশেষকৈ কৈলাশ ডেকা এও আছে আৰু লগত সকলোৰে সমূহীয়া প্ৰচেষ্টাত এই ভেলাঘৰটো নিৰ্মাণ কৰা হৈছিল যেহেতু পৰম্পৰাগত খেল চলি আছে কিছু দৃশ্য মই পুনৰবাৰ দেখুৱাই লৈছোঁ তাৰপিছত কিছু কথা পুনৰবাৰ পাতিম কণ মইনাসকলে এই যি পাৰ পানী প্ৰতিযোগিতা কেইবাগৰাকীও এই মুহূৰ্তত প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'বলগীয়া হৈছে এটা আমোদজনক খেল আৰু এই আমোদজনক খেল অকল এইটোৱে নহয় কেইবাটাও পৰম্পৰাগত খেলেই যথেষ্ট আমোদজনক আৰু সেই আমোদজনক খেলসমূহ এই অঞ্চলবাসীয়ে আচলতে অনুষ্ঠিত কৰিছে দেখুৱাইছোঁ এটা সুন্দৰ পৰিৱেশ ভেলাঘৰ তেওঁলোকে ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰিছিল আৰু ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা যিটো ভেলাঘৰ সেই ভেলাঘৰটো তেওঁলোকে জ্বলাই নিদি ভেলাঘৰৰ সন্মুখতে আজি বিহুৰ দিনটোত তেওঁলোকে ইয়াত যি প্ৰতিযোগিতা সেই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিছে পোনপটীয়াকৈ আমি দৃশ্যখিনি দেখুৱাইছোঁ বাদেশিলাৰ পৰা আৰু এই অঞ্চলবাসীয়ে বৃহত্তৰ অঞ্চলবাসীয়ে এই খেলসমূহ অনুষ্ঠিত কৰাৰ সমানে ইয়াত কেইবাগৰাকীও আচলতে দৰ্শক আমি দেখিবলৈ পাইছোঁ বহুখিনি দৰ্শক আছে এই অঞ্চলৰ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ইয়াত পৰম্পৰাগত খেল আয়োজন কৰিছে অঞ্চলবাসী একতাৰে আজি বিহুৰ দিনটোত ইয়াত একত্ৰিত হৈছে কি ক'ব আজিৰ দিনটো নমস্কাৰ প্ৰথমতে মই সমূহ অসমবাসীলৈ মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে আমাৰ বাদেশিলা গাঁৱত যোৱা বছৰো এই ভোগালী বিহু উদযাপন আমাৰ কৰা হৈছিলে গতিকে এইবেলিও আমাৰ ভোগালী বিহু উদযাপন কৰা হৈছে বিভিন্ন প্ৰতিযোগিতামূলক বা আমাৰ ষ্টেজত বিভিন্ন হেৰি কৰা হ'ব গতিকে আৰু সংগীতৰ মানে কি আমাৰ এটা সমবেত সংগীত থাকিব তাত কৃষ্টি সংস্কৃতিৰ আমাৰ লোক সংস্কৃতিৰ বা বিভিন্ন ভাষাৰ আমাৰ অসমৰ যিমানবিলাক ভাষা আছে প্ৰায় গোটেইখিনি ভাষাই আমাৰ তাত আমি পুলিন কুমাৰ বৈশ্য মোৰ হাজবেণ্ড আৰু মই গোটেইখিনি আমি লৈছোঁ দুয়োটাই মানে মিক্সিং কৰিছোঁ আপোনালোকে ইয়াত উদ্যোগ গ্ৰহণ কৰি ভোগালীৰ সমানে আপোনালোকে আনন্দ উল্লাসেৰে এই ভোগালীটো উদযাপন কৰি আপোনালোকে আগবাঢ়ি যাব বিচাৰিছে আৰু সকলো একতাৰ দলেৰে বান্ধ খাই থাকিব বিচাৰিছে বয়োজ্যেষ্ঠসকল আছে অকণমান কথা পাতিম ককা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আজি বিহুৰ দিনটোত প্ৰথমে বিহুৰ শুভেচ্ছা জনাইছোঁ কেনেকুৱা আজিৰ দিনটোত এই পৰিৱেশটো যথেষ্ট সুকীয়া গাঁওবাসী একতাৰে এই ধৰণে ভেলাঘৰৰ সন্মুখত
দিনত বিভিন্ন খেল ধেমালি আয়োজন কৰিছে খুবেই ভাল আমি খুব কষ্ট কৰি ল'ৰাখিনিক আমাৰ নতুন চামক আগুৱাই আনিছোঁ এনেকৈ যে কৰিবলৈ তাৰমানে আৰু উৎসাহিত কৰিছোঁ আমি যিমান পাৰোঁ আমিও সহায় কৰিছোঁ তেওঁলোকৰ লগতে আটাইবিলাকে গোটেইবিলাকে আমি সহায় কৰিছোঁ তেওঁলোকক এই ৰংঘৰটো বনোৱাত আমি নিজে কৰিছোঁ তাৰমানে এইবিলাক আপোনালোক সকলোৱে একত্ৰিত হৈ আপোনালোকে নিজেই বনাইছে কেনেকুৱা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব গাঁওবাসীয়ে কি বাৰ্তা দিব বিচাৰিব সমগ্ৰ ৰাজ্যবাসীক সমগ্ৰ অসমবাসীক প্ৰথমতে আপোনালোকলৈ আমাৰ নৱজ্যোতি তৰফৰ পৰা তথাপি বাদাহিলা গাঁওবাসীৰ পৰা আপোনালোকলৈকে বিহুৰ ওলগ জনাইছোঁ আৰু আমি আজি এই নৱজ্যোতি ক্লাবৰ উদ্যোগত যিখিনি ডেকা ল'ৰাই আমি বয়োজ্যেষ্ঠ চবেই মিলি যিখিনি আমি কৰিবলৈ লৈছোঁ এই ৰংঘৰৰ ৰংঘৰৰ এই বাকৰিত ভোগালীৰ বাকৰিত যি ৰংঘৰ বনাইছে আমাৰ ল'ৰাকেইটাই অশেষ চেষ্টা কৰি দিন ৰাতি মানে কষ্ট কৰি হ'লেও দিন হাজিৰা কৰি খেতি কৰি তাৰে মাজেদি এইখিনি কৰিছে যে তাৰ কাৰণে তেখেতসকলক আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু ভৱিষ্যতে নতুন প্ৰজন্মৰ সংস্কৃতিখিনি ৰক্ষা কৰা আপোনাৰ মোৰ আমাৰ সকলোৰে দায়িত্ব অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি বাৰ্তা দিব বিচাৰিব ইয়াৰ পৰা বিহুৰ দিনটোত সমগ্ৰ অসমীয়াই যথেষ্ট এই আৱেগেৰে বছৰজোৰা অপেক্ষাৰ পিছত ভোগালী উদযাপন কৰে উৰুকাৰ নিশাৰ পিছত বিহুৰ দিনটোত সকলো একতাৰ দলেৰে মেজিৰ তলত সমবেত হয় কোনোবা ভেলাঘৰৰ সন্মুখত সমবেত হয় আপোনালোকে ভেলাঘৰৰ সন্মুখত সমবেত হৈ ইয়াত পৰম্পৰাগত খেলসমূহ আয়োজন কৰিছে ধন্যবাদ প্ৰথমতে মই NDTV-লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসমীয়া চহা জীৱনত ভোগালী বিহুটো এটা মানে বহুত ডাঙৰ উৎসৱ এই ভোগালী বিহু বা এই উৎসৱবিলাক আগতে আমাৰ আহোম যুগৰ পৰা আৰম্ভ হৈ আছে বা এই আমাৰ ৰংঘৰটো যে বনাইছোঁ ৰংঘৰ আছে শিৱসাগৰ জিলাৰ ৰংপুৰৰ পথাৰত আৰু এইটো দেখা সকলৰ কাৰণে সম্ভৱ নহয় সেইকাৰণে এটা আৰ্হি বনাই ইয়াত আমি এই বাকী সকলোবিলাক ভোগালীৰ যিবিলাক খেল ধেমালি ইয়াৰ তলত অনুষ্ঠিত কৰিবলৈ বিচাৰিছোঁ যাতে আমাৰ পুৰণি বস্তুটো বা কৃষ্টি সংস্কৃতি ৰক্ষা পৰে আৰু আমাৰ এই বস্তুখিনি সকলে দেখা পায় বা ৰংঘৰ আৰ্হিটো সকলে ল'ৰা ছোৱালীবিলাকে দেখা পায় সেয়াই আচলতে উদ্দেশ্য আৰু মহিলাসকল আছে মহিলাসকল ৰছী টনা প্ৰতিযোগিতাৰ বাবে সাজু হৈছে অকণমান সেই দৃশ্যখিনি দেখুৱাম কণ শিশুসকলে যিধৰণে পাৰ পানী প্ৰতিযোগিতাত অংশ লৈছে মহিলাসকলে এই যি ৰছী টনা প্ৰতিযোগিতা সেই প্ৰতিযোগিতাৰ বাবে সাজু হৈছে অকণমান কথা পাতিম বাইদেউ খেলৰ বাবে সাজু হৈছোঁ আপোনাৰ কিমানগৰাকী আছে আপোনাৰ নেতৃত্ব মোৰ হিচাপটো কাৰণে এতিয়ালৈকে 10 গৰাকী মান 9 গৰাকী জয়ী হ'ম বুলি বিশ্বাস আছে কেইবাগৰাকীও মহিলা আছে অকণমান কথা পাতিম বাইদেউ খেলৰ বাবে সাজু হৈছে আজি বিহুৰ দিনটোত এই ধৰণে ধেমালিৰে আপোনালোকে খেল খেলি সেইকাৰণে ওলাই আহিছোঁ ঘৰৰ পৰা কাম কৰি যুৱতীসকলো আছে মহিলাসকলো আছে কেনেকুৱা বাইদেউ কেনেকুৱা সাজু হৈছোঁ জয়ী হ'বনে নাই আপোনালোক জয় হ'বক লাগে খেলছোঁ জয়ী হ'বৰ বাবেই খেলিছে নিশ্চয়ভাৱে খেল যিয়ে খেলে সেই নিশ্চয়কৈ তেখেতসকলে জয়ী হোৱাৰ ইচ্ছা কৰে কি ক'ব নৰা কাটি পেলাই এইবিলাক ভেলাঘৰ আপোনালোকে নৰা আমিও নৰা কাটিছোঁ এইবিলাক নৰা আমি 3 দিন নৰা কাটিব আমি 2 দিন কাটিছোঁ 2 দিন নৰা কাটিব নৰা কাটিছোঁ ইয়াতে নৰা কাটিছোঁ আমি ঘৰত পিঠা পনাও বনাইছে ভেলাঘৰৰ বাবে নৰাও লাৰু পিঠা বনাইছোঁ চব কৰিছোঁ ইয়াতে নৰা কাটিছোঁ আমি 2 দিন নৰা 3 দিন কাটিছোঁ নৰা খেলখনত জয়ী হ'ব নে সেইটো হৈ আছোঁ ৰচি জয় হৈছোঁ যুৱতীসকলো আছে অকণমান দেখুৱাইছোঁ যুৱতীসকলো আছে মহিলাসকলো আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা বাইদেউ কি ক'ব বিচাৰিব নিশ্চয় আমি জয় হ'ম বুলিয়ে খেলিছে আন যিহেতু উদ্যোক্তাসকল আছে গাঁৱৰ বয়োজ্যেষ্ঠসকল আছে আপোনাৰ ওচৰলৈ আহিছোঁ পৰম্পৰাগত খেলসমূহ যথেষ্ট উৎসাহেৰে ইয়াত অনুষ্ঠিত হৈছে কি ক'ব এই অঞ্চলৰ পৰা সমগ্ৰ ৰাজ্যবাসীক কি বাৰ্তা দিব আজি বিহুৰ দিনটো ৰাইজৰ মাজত আমি শান্তি সম্প্ৰীতি অটুট ৰখাৰ কাৰণে এই খেল ধেমালি প্ৰতিযোগিতা বা বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ তাৰপিছত আমাৰ আবেলি সাংস্কৃতিক সন্ধিয়া আছে আমাৰ তাৰ নামটোৱে হৈছে প্ৰতিভাৰ সন্ধানত গতিকে গোটেই দিনজোৰা কাৰ্যসূচীৰে আপোনালোকে আজি ভোগালীৰ দিনটো একতাৰে আপোনালোকে উদযাপন কৰি আনন্দ উল্লাসেৰে লগে ভাগে এসাঁজ খোৱাৰ পিছত আজি পুনৰবাৰ উদযাপন কৰাৰ কাৰণে আপোনালোক সাজু হৈছে পুৰণি মাৰ যোৱা যিবিলাক আমাৰ বিয়া গীত ধৰি লওক এতিয়া বিয়া গীতৰ ধৰণৰ পৰা আৰম্ভ কৰি খিচা গীতৰ পৰা একেবাৰে শেষ বিদায় মুহূৰ্তলৈকে আমি হেৰি কৰিছোঁ আয়োজন কৰিছোঁ তাত নাও খেল মহ খেল এইবিলাক পাতিম অকণমান খেল আৰম্ভ হৈছে মহিলাসকলৰ মাজত খেল আৰম্ভ হৈছে বাগৰি পৰিছে কেইবাগৰাকীও মহিলা আমি দেখুৱাইছোঁ পোনপটীয়াকৈ দৃশ্যখিনি নলবাৰীৰ এই যে অঞ্চল বাদেশিলাৰ পৰা ইতিমধ্যে খেল আৰম্ভ হৈছে মহিলাসকলৰ মাজত যথেষ্ট এটা আমোদজনক খেল ৰছী টনা খেল মহিলাসকলৰ মাজত বা ইয়াৰ স্থানীয় যিসকল যুৱতী তেখেতসকলৰ মাজত অনুষ্ঠিত হৈছে কিছু কথা পাতিম পুনৰ খেল আৰম্ভ হ'ব আৰু অকণমান কথা পাতিম এতিয়া কি হ'ল আপোনালোকৰ কিমান আমি কাটিলোঁ আমি হাৰলোঁ মানে পিছলৈ গৈছোঁ ৰ'বলগীয়া
নাই পিছলা গেলো না সেইকাৰণে এটা টানতে বাহিৰ হ'ব নাই পিছলা খাই গেলো না চলি গ'ল কেনেকুৱা বাইদেউ কেনেকুৱা ভাল লাগছে চলি গেলো যাই পৰি কনফিডেন্স আছিল তাৰ পিছতো কিন্তু পৰি গেলো আকৌ দিবনে নাই খেলিব নে এবাৰতে আউট হ'ব লাগিব আকৌ খেল আৰম্ভ হ'ব আমি দেখুৱাইছোঁ এয়াই হ'ল উৰুকাৰ আনন্দ এয়াই হ'ল আচলতে আজি ভোগালীৰ দিনটোৰ যে আনন্দ উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ পিছত আজি এই ধৰণে বিহুৰ দিনটোত বিভিন্ন খেল ধেমালি ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে এই অঞ্চলতো যিসকল ইয়াৰ স্থানীয় লোক বা ইয়াৰ বৃহত্তৰ অঞ্চলৰ লোক সকলো একত্ৰিত হৈ ৰচিতনা খেল পুনৰ আৰম্ভ হৈছে এয়া আমি দেখুৱাইছোঁ পুনৰবাৰ এই দলটো হাৰি যাবলগীয়া হ'ল পুনৰবাৰ এখেতসকল হাৰিবলগীয়া হ'ল তেখেতসকলৰ শক্তি বেছি আছে নেকি নহয় ফালে মানুহ বেছি আছে কমিটিৰ মানুহখিনিক বিচাৰিছোঁ অকণমান কমিটিৰ মানুহখিনিক বিচাৰিছোঁ অকণমান এখেতসকলে অভিযোগ কৰিছে এইফালে মানুহ বেছি আছে হয় নেকি কিমান জন আছে কেনেকৈ আছে আমাৰ ফালে কমি গৈছে আপুনি কমিটিত থকাৰ পিছতো আপোনালোকৰ ফালে মানুহ সমানে আছে 9 জনে আছে আমাৰ ইফালে সমানে আছে তেওঁলোকে লৈছে দলটো গতিকে উপায় নাই হাৰা জিতাটো হ'বই আৰম্ভ কৰক আকৌ এবাৰ চাই লওঁ আমি দুবাৰ হ'ল তিনিবাৰ হ'ব আকৌ এবাৰ 3 নম্বৰ বাৰটো চাওঁ সলনি কৰি দিয়ক এইবাৰ সলনি কৰি দিয়ক যথেষ্ট এটা আনন্দমুখৰ পৰিৱেশে আৰু আনন্দমুখৰ পৰিৱেশৰ মাজত আজি বিহুৰ দিনটোত এই বাদেখিলা অঞ্চলত সকলো একত্ৰিত হৈ ৰচিতনা খেল পৰম্পৰাগত খেল বা এই যিসমূহ পাৰ পানীৰ প্ৰতিযোগিতা কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত হৈছে তেখেতসকলৰ মাজত ইয়াত অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আমি দৃশ্যখিনি দেখুৱাম কেইবাটাও খেল আছে দিনজোৰা কাৰ্যসূচী তেখেতসকলৰ আছে আৰু এই দিনজোৰা কাৰ্যসূচীৰে তেখেতসকলে অনুষ্ঠিত কৰিছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব আজিৰ দিনটোত সকলো ইয়াত একত্ৰিত হৈ খেল ধেমালিসমূহ অনুষ্ঠিত কৰিছে খেল ধেমালিসমূহ ভালেই লাগিছে আমি শিৱসাগৰৰ ৰংঘৰৰ আৰ্হিত ৰংঘৰ নিৰ্মাণ কৰি ইয়াৰ ৰংঘৰৰ সন্মুখত এইবিলাক খেল ধেমালিবিলাক অনুষ্ঠিত কৰিবলৈ পাই খুব ভালেই লাগিছে আৰু ভৱিষ্যতে ইয়াৰ আৰু কিবা উন্নতিৰ আগুৱাই যাম বুলি ভাবিছোঁ আৰু এই ধৰণে পুনৰবাৰ খেল আৰম্ভ হৈছে মহিলাসকলৰ মাজত ৰচিতনা খেল আমি পুনৰবাৰ দেখুৱাইছোঁ কিছু দৃশ্য কাৰণ মহিলাসকলে আজি বিহুৰ দিনটোত উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ পিছত সকলো একতাৰে ওলাই আহি বিহুৰ দিনটোত এই ৰচিতনা যি খেল সেই খেল উপভোগ কৰাৰ বাবে এই ধৰণে আহিছে খেল আৰম্ভ হৈছে আৰু খেল পুনৰ আৰম্ভ হৈছে আনন্দ এখেতসকল জয়ী হৈছে দুবাৰ হাৰিলে দুবাৰ হৰাৰ পিছত এবাৰ জিতছো এবাৰে জিতছো আৰু এবাৰ দিব লাগিব বোলে দুবাৰ হাৰিলে এবাৰ জয়ী হ'ল সেইকাৰণে ফূৰ্তি ইমান আকৌ খেলিব নিশ্চয়কৈ আকৌ খেলিব তেখেতসকলে এয়াই হ'ল আচলতে ভোগালীৰ আনন্দ এয়াই হ'ল ভোগালীৰ মাদকতা এয়াই হ'ল অসমীয়াৰ কৃষ্টি সংস্কৃতি যি মেটমৰা সম্ভাৰ সেই মেটমৰা সম্ভাৰ চহকী কৰা এই ধৰণৰ যিসমূহ খেল ধেমালি বা মহিলাসকলৰ যিখিনি আৱেগ সেই আৱেগখিনিক আমি দেখুৱাইছোঁ পোনপটীয়াকৈ ND24ৰ জৰিয়তে দি আৰু এই যি ৰচিতনা খেল সেই ৰচিতনা খেল চোৱাৰ বাবেও যথেষ্টখিনি ইয়াৰ গাঁওখনৰ লোক একত্ৰিত আৰু খেলিব অকণমান কমিটিৰ মানুহখিনিক কওক আকৌ খেলে যদি অকণমান কমিটিৰ বিষয়ববীয়া অকণমান আপোনাক বিচাৰিছোঁ খেল আকৌ খেলিম বুলি কৈছে খেলিব দিব লাগিব এইবাৰ তেতিয়াহ'লে আৰম্ভ কৰক নিশ্চয়কৈ দেখুৱাইছোঁ মহিলাসকল পুনৰবাৰ খেলৰ বাবে সাজু হৈছে মিউজিক চেয়াৰো খেলিব বহুতকেইটা খেল আছে নিশ্চয়কৈ এই মুহূৰ্তত ৰচিতনা খেল এই ধৰণে খেলি থকা পৰিলক্ষিত হৈছে আৰু মহিলাসকলে একত্ৰিত হৈ আনন্দেৰে এই খেল অংশগ্ৰহণ কৰিছে খেলত পোনপটীয়াকৈ আমি দৃশ্যখিনি দেখুৱাইছোঁ কিছু আমি কথাও পাতিম যেহেতু যুৱতীসকলো আছে মহিলাসকলো আছে অকণমান এগৰাকী যুৱতী আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ মহিলাসকলৰ সৈতে আপোনালোকৰ খেলত অংশগ্ৰহণ কৰিছে কেনেকুৱা লাগিছে ভাল লাগিছে আপোনালোকে দুবাৰ হাৰিলে নহয় একবাৰ হাৰিছো আপোনালোকে এবাৰ হাৰিলে দুবাৰ জয় হলো এইবাৰ কি হ'ব এইবাৰ জয়ী হ'ব ফুল জোচ আছে একদম ফুল জোচ এয়া সম্পূৰ্ণ তেওঁলোকে সাজু হৈছে খেল আৰম্ভ হ'ব এয়া হুইচেল ৰেফাৰীয়ে হুইচেল বজাই খেল আৰম্ভ কৰিব খেল আৰম্ভ হৈছে আপোনালোকে তিনিবাৰ হৰাই দিলে ফাউল হৈছে নেকি তিনিবাৰ জয়ী হৈছে আৰু নেখেলে নিশ্চয়কৈ তিনিবাৰকৈ তেখেতসকল জয়ী হৈছে কি নাম তোমাৰ কেনেকুৱা লাগিছে খেল চাই ভাল লাগিছে কি নাম তোমাৰ শ্ৰী নিকিতা বৈশ্য তোমাৰ নাম কি
নমস্কাৰ মোৰ নাম শ্ৰী ভাইলিনা ডেকা কেনেকুৱা লাগিছে বঢ়িয়া লাগছে বঢ়িয়া লাগিছে নিশ্চয়কৈ কণমানিসকলৰ মাজত যথেষ্ট উৎসাহ আৰু এই পাৰ ভঙা উৎসাহৰ মাজতে ভোগালীৰ যে আনন্দ সেই আনন্দ তেখেতসকলে লোৱাৰ চেষ্টা কৰিছে আপোনালোকে 3বাৰ হাৰিলে এবাৰহে জয়ী এবাৰ জিকিলো আমি 3বাৰ হাৰিলো কেনেকুৱা বিহুত পিঠা পনা কিমান সম্পূৰ্ণটো কমপ্লিট হৈছে আৰম্ভ কৰিছে নে নাই খোৱা কৰিছোঁ আপোনালোকে যাব খাবলৈ নিশ্চয়কৈ এয়া কণমানিসকলে কুকুৰা যুঁজ খেলিবৰ বাবে সাজু হৈছে তেখেতসকলে কিছু অনুশীলন কৰিছে আৰু অনুশীলন কৰাৰ পিছত কিছু সময় পিছতে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ কি কুকুৰা যুঁজ হ'ব এবাৰ কাবাডীৰ আচলতে আয়োজন কৰি আছিল কি হ'ব এইবাৰ কাবাডী হ'ব হয় তাৰ আগত কুকুৰা যুঁজটো দিব পাৰে বাৰু কুকুৰা যুঁজ নিশ্চয়কৈ চাব পাৰি আমি অকণমান কুকুৰা যুঁজ চাই ল'ম কুকুৰা যুঁজৰ বাবে সাজু হৈছা তোমালোক সাজু হৈছা তেতিয়াহ'লে আমি কুকুৰা যুঁজ অকণমান চাম আমাৰ দৰ্শকসকলক এই কুকুৰা যুঁজো অকণমান দেখুৱাম আচলতে কি ধৰণে কুকুৰা যুঁজ প্ৰতিযোগিতাত এই কণ যিসকল ভাইটি ভণ্টি সেই ভাইটি ভণ্টিসকলে অংশ ল'ব বাইদেউ আপুনি বিহু গাই আছে বিহু গাব নেকি অকণমান গাব পাৰে চেৰেংকৈ লাগিলে বুকুতে জুই চাগে তই আছিলি কলিজাতে শুই যথেষ্ট এটা আনন্দমুখৰ পৰিৱেশ কণমানিসকল যি কুকুৰা যুঁজ প্ৰতিযোগিতা এই কুকুৰা যুঁজ প্ৰতিযোগিতাৰ বাবে তেখেতসকল সাজু হৈছে আৰু সাজু হৈ আনন্দেৰে আচলতে আজি ভোগালী বিহুৰ দিনটোত সকলো একত্ৰিত হৈ সমন্বয়ৰ বাৰ্তা বিলাই এই ধৰণে তেওঁলোকে খেল ধেমালিৰে ইয়াত অংশগ্ৰহণ কৰিছে খেল ধেমালি প্ৰতিযোগিতাত আৰু খেল ধেমালি প্ৰতিযোগিতাত বিহুৰ যোজনা গাব কোনে গাব আপুনি গাব অকণমান গাব পাৰে কপু পাহে পাহে মৰম ভৰি আছে এই মৰম কাৰ বাবে জানানে ও জানমণি তোমাৰ বাবে জানমণি তোমাৰ বাবে জানমণি তোমাৰ বাবে ইয়াই হ'ল আনন্দ অকণমান কি খেল হ'ব এইবাৰ কাবাডী ছোৱালী কৈ দিয়ক ৰেডি আছেনে প্ৰতিযোগীসকল সাজু আছে কাবাডীৰ বাবে কাবাডী খেল নিশ্চয়কৈ কাবাডী আমি দেখুৱাম এয়া কাবাডীৰ বাবে সাজু হৈছে আপোনালোকে দুবাৰ হাৰিলে এইবাৰ কাবাডীৰ বাবে আমি 3বাৰ জিতিছোঁ 3বাৰ জয়ী হ'ল 3বাৰ কাবাডী কি হ'ব এইবাৰো জয় হ'ব কাবাডীও জয়ী হ'ব এইবাৰো আইতাসকল আছে আইতা কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে কিন্তু বেমাৰ কাৰণে যাব নোৱাৰিলোঁ হ'ব ভাল আপুনিও খেলা ইচ্ছা আছিল আপুনি অসুখ কিছু সেইকাৰণে ভাল লাগিছে জা জলপান হ'ল নে নাই হ'ল কি খালে কি খালোঁ মানে পিঠা লাৰু চাহ খালোঁ জলপান খাই আহিলোঁ অলপ তাৰপিছত আৰু হ'ব দুপৰীয়া যেহেতু এইবাৰ কাবাডী খেলৰ বাবে তেখেতসকল সাজু হৈছে আমি কাবাডী খেল কিছু দেখুৱাম যথেষ্ট এটা আনন্দমুখৰ পৰিৱেশৰ মাজত এই বাদেশিলাবাসীয়ে সাজু হৈছে এই ধৰণৰ খেলসমূহ অনুষ্ঠিত কৰিছে ভোগালীৰ প্ৰকৃত পৰম্পৰা কৰিবলৈ লৈছে কাবাডী মহিলাসকলৰ এইবাৰ মহিলাসকলৰ কাবাডী তেওঁলোকৰ নীতি নিয়ম আচলতে কিছু পৰিমাণে তেওঁলোকৰ যি তেখেতসকলে কোনোবা অভিযোগ কৰিছে নিয়মমতে খেল হোৱা নাই কিন্তু এই খেলৰ যিটো আনন্দ সেই আনন্দ তেওঁলোকে লোৱাৰ চেষ্টা কৰিছে এইবাৰ কাবাডী খেল আৰম্ভ হ'বলৈ আগবাঢ়িছে ৰেফাৰী সাজু হৈ আছে আমি দেখুৱাইছোঁ পোনপটীয়াকৈ দৃশ্যখিনি বাদেশিলাৰ পৰা হুইচেল আৰম্ভ কৰি দিয়ক হুইচেল আৰম্ভ কৰক কাবাডী খেলৰ পৰা বাহিৰ হ'বলগীয়া হ'ল দেখুৱাইছোঁ এগৰাকী প্ৰতিযোগী আপুনি বাহিৰে হ'বলগীয়া লগে নিশ্চয়কৈ যথেষ্ট এটা আনন্দমুখৰ পৰিৱেশ এবাৰ আমি দেখুৱাইছোঁ হাৰি গ'ল আপুনি কেইটাক বাহিৰ কৰিলে দুটা বাহিৰ হ'ব বাহিৰ কৰি দিলে এবাৰত আচলতে আনন্দ পোনপটীয়াকৈ দেখুৱাইছোঁ বাদেশিলাৰ পৰা দৃশ্যখিনি ভোগালীৰ যিটো প্ৰকৃত আনন্দ এই ধৰণৰ দৃশ্যসমূহে আচলতে ৰাজ্যবাসীক কি ধৰণে একতাৰ দলেৰে বান্ধি ৰাখিছে অসমীয়াক আকৌ দেখুৱাইছোঁ দুগৰাকী পুনৰ বাহিৰ হ'বলগীয়া হ'ল এইবাৰ দুগৰাকী কেঞ্চেল আপোনালোকৰ কিমান গৰাকী আমাৰ দুজন আপোনালোক দুয়ো বাহিৰ হ'ল কেঞ্চেল হ'লো আমি আৰম্ভ কৰিছোঁ আকৌ ওলাইছে আৰু আহিছে এয়া আন এগৰাকী প্ৰতিযোগী এই ধৰণে আগবাঢ়ি গৈছে
কাবাডী যি খেল সেই খেল সম্পূৰ্ণ নীতি নিয়ম আচলতে মানা হোৱা নাই কিন্তু যে খেল যে আনন্দৰ বাবে খেলা হয় এই খেল যে একতাৰে যে যি খেলে বান্ধি ৰাখে সেই ধৰণে খেল তেওঁলোকে ইয়াত অনুষ্ঠিত কৰিছে আন এগৰাকী প্ৰতিযোগী দেখুৱাইছোঁ খেতি পথাৰ ভৰিল মনা খেতি পথাৰ ভৰিল কোন গুটি লাগিল কোন গুটি লাগিল কাকো আউট কৰিব নোৱাৰিলে কিন্তু তেখেতে ইতিমধ্যে খেলৰ পৰা ওলাই গ'ল আৰম্ভ কৰক নেক্সট যথেষ্ট এটা আনন্দমুখৰ পৰিৱেশ মই কৈছোঁ যে খেলৰ সকলোখিনি নীতি নিয়ম তেখেতসকলে মানি চলা নাই সঁচা কিন্তু এই খেল তেওঁলোকে খেলিছে আনন্দৰ বাবে এই খেল খেলিছে তেওঁলোকে সকলো যাতে একতাৰ দলেৰে বান্ধ খাই থাকিব পাৰে তাৰ উদ্দেশ্যে এই খেল খেলিছে এইবাৰ পুনৰবাৰ এই দলটোলৈ এগৰাকী মহিলা ৰাওনা হৈছে খেলুৱৈ যথেষ্ট এটা আনন্দমুখৰ পৰিৱেশৰ মাজত ইয়াত খেল অনুষ্ঠিত হৈ আছে দৰ্শক আছে গাঁওখনৰ সকলো ৰাইজ একত্ৰিত হৈ এই অঞ্চলটোৰ সকলো ৰাইজ একত্ৰিত হৈ এই খেল উপভোগ কৰিছে দেখুৱাইছোঁ কিমান আউট হ'বলগীয়া হ'ল কেইগৰাকী বাহিৰ কৰি এজন আউট হৈ গ'ল সন্মানীসকলে খেল উপভোগ কৰিছে কেনেকুৱা লাগিছে খেল ভাল লাগিছে নিশ্চয়কৈ মই কৈছোঁ যে এই খেল কেৱল প্ৰতিযোগিতা নহয় এই হ'ল এটা আনন্দৰ প্ৰতিযোগিতা আনন্দৰ খেল কাবাডী খেল তেওঁলোকে ইয়াত খেলিছে এইবাৰ এই ৰখাই দিবলৈ সক্ষম হ'ল বাইদেউ আপুনি বাহিৰ হ'বলগীয়া হ'ল কেনেকুৱা লাগিছে হাৰিলেও ভাল লাগিছে নে নাই ভাল লাগিছে কিন্তু হাৰাৰ পিছতো হাঁহি আছে এয়াই হ'ল মাদকতা নহয় এয়াই হ'ল ভোগালীৰ মাদকতা তেখেতে খেলৰ পৰা বাহিৰ হ'বলগীয়া হৈছে কিন্তু বাহিৰ হ'লেও তো দুখ নাই হাঁহি আছে আন এগৰাকী খেলুৱৈ দেখুৱাইছোঁ আন এগৰাকী খেলুৱৈ এই ধৰণে আগবাঢ়িছে দৃশ্যখিনি আমি দেখুৱাইছোঁ কিমানগৰাকী বাহিৰ হ'বলগীয়া হ'ল দুটা আউট হৈ গ'ল এতিয়া দুটা বাহিৰ হ'বলগীয়া হ'ল কিমান আপোনালোকৰ বহুতখিনি বাহিৰ হ'বলগীয়া হ'ল নাই আমাৰ হল জিতলো আমি জিতি গেলো আমি জয় হৈ গেলো গমেই নাপালো দেখোন আমি জিতি গেলো লগতে মান ধৰি গেল আমি জয় হৈ গেলো কেনেকুৱা লাগিছে ইয়াত হাৰিছে জিকিছে গাঁওবাসী সকলো একতাৰে আপোনালোক ওলাই আহি ইয়াত আনন্দ ভাল লাগিছে আপোনাৰ বয়স কিমান সুধিব নাপায় তথাপি সুধিলো 49 নহয় 48 বছৰ বয়সত আপুনি এই ধৰণে ধেমালি ফূৰ্তি কৰি সুন্দৰকৈ 48 বাইদেউ অকণমান কথা পাতিম কেনেকুৱা লাগিছে ভাল লাগিছে খুৰা কেনেকুৱা লাগিছে চাই ভাল লাগিছে একদম ধুনীয়া লাগিছে আৰু আমাৰ এই ৰংঘৰটো একদম বনাইছোঁ না আমি নিজে নাৰকতে ইয়াত বনাইছোঁ ৰংঘৰ গতিকে চাই সকলোৱে ভাল লাগিছে আজি খেলাখনো ভাল লাগিছে আমি পুনৰ দেখুৱাম বিভিন্ন ধৰণৰ খেল ধেমালিসমূহ আছে এইবাৰ কি খেল হ'ব কাবাডীখন শেষ হোৱা নাই এইবাৰতো আৰু এটা আছে কাবাডী আৰু এটা সেগমেন্ট আছে ককা কেনেকুৱা পাইছে খেলখন কেনেকুৱা খুবেই ভাল লাগিছে আমাৰ আমি আজি খুব উৎসাহিত তাৰমানে আমি আকৌ আগলৈকে এনেকৈ কৰিবলৈ তাৰমানে চেষ্টা যথেষ্টভাৱে কৰিম আমি এই হেৰিটো দুগৰাকী যুৱতী আছে অকণমান কথা পাতিম তোমালোকে কি খেল খেলা নাই চাইহে আছা খেলিব মন যোৱা নাই খেলিব মন গৈছে পিছত দেখুৱাইছোঁ পোনপটীয়াকৈ এই ধৰণে যিসমূহ খেল সেই খেলসমূহ ইয়াত অনুষ্ঠিত হৈ আছে মহিলাসকল পুনৰ কাবাডী খেলৰ বাবে সাজু হৈছে আৰু সাজু হৈ আজি ভোগালীৰ দিনটোত এই ধৰণে আনন্দ কৰিছে তেখেতসকলে লঘোণে আছে কিয় ঠিক আছে ভাস্কৰ এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আপোনাৰ জৰিয়তে নলবাৰীৰ সেই পৰিৱেশটো আমি পুনৰবাৰ লৈ আহিবলৈ চেষ্টা কৰিম আৰু এনেদৰে পৰম্পৰাগতভাৱে মেজি জ্বলোৱাৰ পাছৰে পৰা নাম প্ৰসংগৰে অগ্নিদেৱতাক সেৱা জনাই এই যি পৰম্পৰাগত খেলসমূহ ঠাই বিশেষে অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ধৰণৰ খেল ধেমালিয়ে স্বাভাৱিকতে একোটা অঞ্চলৰ এখন গাঁৱৰ মাজত সেই ভাতৃত্ববোধৰ যিডাল এনাজৰী সেয়া শক্তিশালী কৰে খেতি পথাৰ ভৰিল
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা